আলহামদুলিল্লাহ, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আশা করি সকলে ভালে আছে। আল্লাহ পাকের অশেষ দয়াত আল্লাহ পাকের রহমতত আমিও ভালে আছো। আজি আমার ৭৬তম গণতন্ত্র দিবস আমি উদযাপন কৰিলো বাগদি আঞ্চলিক হাফিজা কাৰিকৰী প্ৰতিষ্ঠানত। আমাৰ অঞ্চলৰ মুৰব্বীসকল, যুৱ বন্ধুসকল আপোনালোকে চাইছে, মানে 100% এলেকাৰ যুৱ বন্ধুসকলে, মুৰব্বীসকলে আমাৰ ইয়াতে উপস্থিত হৈছে। আমি আল্লাহ পাকৰ শুকৰিয়া আদায় কৰিছো আৰু এলেকাৰ মুৰব্বীসকলক, যুৱ বন্ধুসকলক আমি মাদ্ৰাছাৰ ফালৰ পৰা আন্তৰিকভাৱে মুবাৰকবাদ জনাইছো। তাৰ লগে লগে আপোনালোকে চাইছে, আপোনালোকৰ ফালেদি মই মাদ্ৰাছাৰ এজন প্ৰিন্সিপাল হিচাপে, খাদিম হিচাপে আমি অহা 5 ফেব্ৰুৱাৰী 2025 সাল ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখত আমাৰ বাগদি আঞ্চলিক হাফিজা কাৰিকৰী প্ৰতিষ্ঠানৰ বাৎসৰিক অধিৱেশন মানে আমি উদযাপন কৰিবলৈ গৈ আছো। বাৎসৰিক অধিৱেশন আমাৰ ইয়াতে উদযাপন হ'ব ইনশাআল্লাহ। প্ৰত্যেক বছৰৰ দৰে এই বছৰতো আমি আপোনালোকৰ জৰিয়তত অত্র অঞ্চল আমার বাগদির পৰা আৰম্ভ কৰি আমাৰ গোটেই বৰপেটা জিলা তথা অসমবাসী ৰাইজক, খাস কৰি ইছলাম ধৰ্মাৱলম্বী ৰাইজক আমি অনুৰোধ কৰিছো যাতে অহা 5 ফেব্ৰুৱাৰী বুধবাৰ দিনা আবেলি আসৰৰ নামাজৰ পিছৰ পৰা যিমান দূৰ যায় ৰাতিলৈকে ইনশাআল্লাহ সকলোৱে ইয়াতে উপস্থিত হ'ব। কোরআন হাদিসৰ পৰা আমি যাতে গুৰুত্বপূৰ্ণ বয়ান, ভাষণ আমি যাতে শুনি নিজৰ জিন্দগী পৰিৱৰ্তন কৰিব পাৰো। দেশ তথা জাতিৰ কাৰণে আৰু দিনৰ কাৰণে, ইছলামৰ কাৰণে যাতে আমি খিদমত কৰিব পাৰো, এই বিষয় লৈ আমাৰ ইয়াতে গুৰুত্বপূৰ্ণ ধৰ্মসভা অহা 5 ফেব্ৰুৱাৰী অনুষ্ঠিত হ'বলৈ গৈ আছে। তো মই বাগদিৰ পৰা আৰম্ভ কৰি গোটেই বৰপেটা জিলাবাসী তথা অসমবাসী ৰাইজক অনুৰোধ কৰিম, সকলোৱে যাতে সকলো ধৰণৰ সহায় সহযোগিতা যাতে আমাৰ ইয়াতে কৰে আৰু আমালোকৰ মাদ্ৰাছাৰ কাৰণে যাতে দোয়া কৰে আৰু আমাৰ মাদ্ৰাছা ছাত্ৰসকলৰ কাৰণে যাতে দোয়া কৰে, আমাৰ ৰাইজৰ কাৰণে, বাগদিবাসী ৰাইজৰ কাৰণে যাতে সকলোৱে দোয়া কৰে, এই আশা মই কৰিছো ইনশাআল্লাহ। মোৰ লগত আমাৰ বাগদি মাদ্ৰাছাৰ সভাপতি তথা আমাৰ গাঁৱৰ বিশিষ্ট মুৰব্বী মাননীয় গাঁওবুঢ়া সাহেব আছে আৰু আমাৰ মাদ্ৰাছাৰ সভাপতি মাননীয় খান ছাৰ, জয়নাল খান সাহেব আছে আৰু সকলো ধৰণৰ ৰাইজ ইয়াতে উপস্থিত আছে। আমাৰ মাদ্ৰাছাৰ প্ৰাক্তন সভাপতি তথা আমাৰ বাগদি হাইস্কুলৰ প্ৰাক্তন প্ৰিন্সিপাল লিয়াকত আলী আহমেদ ছাৰ আছে আৰু ৰাইজৰ সকলো ধৰণৰ মুৰব্বী আজি ইয়াতে উপস্থিত আছে, যুৱ বন্ধুসকল উপস্থিত আছে। তো আমি সকলো ৰাইজৰ ফালৰ পৰা, অভ্যৰ্থনা কমিটি, মাদ্ৰাছা পৰিচালনা সমিতিৰ ফালৰ পৰা আমি সকলো ৰাইজৰ, বাগদিবাসী ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছো সকলোৱে যাতে ইয়াতে আহি উপস্থিত হৈ ধৰ্মসভাৰ দিনা যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় ইনশাআল্লাহ। জিকে নক আলহামদুলিল্লাহ, এটা ডাঙৰ প্ৰশ্ন। আমাৰ মাদ্ৰাছাৰ জলসাৰ দিনা, ধৰ্মসভাৰ দিনা মাদ্ৰাছা বাগদি আঞ্চলিক হাফিজা কাৰিকৰী মাদ্ৰাছাৰ ধৰ্মসভাৰ দিনা সভাপতিত্ব কৰিব বাগদি গ্ৰামৰ বিশিষ্ট মুৰব্বী তথা ৰিটায়াৰ্ড টিচাৰ মাননীয় মতিয়াৰ ৰহমান শিকদাৰ সাহেব, তেওঁ সভাপতিত্ব কৰিব। আৰু মুখ্য অতিথি হিচাপে আমি আন্তৰ্জাতিক ইছলামিক স্কলাৰ তথা তৰুণ বক্তা মাননীয় মুতালিবুৰ ৰহমান সাহেব হাফিজ মাওলানা, তেখেতক আমি দাওয়াত কৰিছে, তেখেতে আহিব। আমাৰ বুঢ়ীখামাৰ মাদ্ৰাছাৰ মুহতামিম হাফিজ হিলাল উদ্দিন সাহেব, তেখেতে আহিব, দাওয়াত কৰিছো। মাননীয় হাফিজ ও মাওলানা আফজালুর রহমান সাহেব, আমার মুফতি হজরত আলী সাহেব, ভৈরাগুড়ি জামে মসজিদের ইমাম, তাৰপিছত আমাৰ মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ এজন আছে হাফিজ আনিজুল তালুকদাৰ, তেখেতকো দাওয়াত দিয়া গৈছে। তেওঁলোকে আহিব ইনশাআল্লাহ, কোরআন হাদিসৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকাত বয়ান কৰিব। বাগদি জামে মসজিদের ইমাম মোৰ আব্বা আলহাজ কাৰি আলী আকবৰ সাহেব, তেখেতেও থাকিব ইনশাআল্লাহ, তেখেতেও বয়ান কৰিব। সকলো ৰাইজক আমি উপস্থিতি আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছো ইনশাআল্লাহ। আপোনালোকৰ যি কাৰ্যসূচীৰ আমি ইয়াতে দুটা দিশ দেখিছো, কোন ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে শোভাযাত্ৰা উলিয়াইছে, তাৰ পিছত আপোনালোকে ইয়াতে দোয়া প্ৰাৰ্থনা কৰা হৈছে, কি ক'ব? মানে এইটো এটা আমাৰ কাৰণে বহুত এটা গৌৰৱৰ বিষয় আৰু এটা আমাৰ মাদ্ৰাছাৰ কাৰণে এইটো গৌৰৱৰ বিষয়। আমি ভাৰতবৰ্ষৰ ৭৬তম স্বাধীনতা দিৱস আজি আমি গণতন্ত্ৰ দিৱস আজি আমি উদযাপন কৰিলো। আমাৰ গণৰাজ্য দিৱস আজি আমাৰ মাদ্ৰাছাৰ কণ ল'ৰাবিলাকক লগত লৈ, এলেকাৰ যুৱকসকলক লগত লৈ আপোনালোকে চাইছে, ভিডিঅ'ত আপোনালোকে চাব পাৰিব, ৰাইজ তথা অসমবাসী ৰাইজ চাব পাৰিব। এলেকাৰ প্ৰত্যেকজন মানুহ ইয়াতে উপস্থিত হৈছে। ইমান ঠাণ্ডাৰ মাজতো আমি এটা ৰেলী কৰিছো আৰু এই গণৰাজ্য দিৱসত আমি দোয়া প্ৰাৰ্থনা কৰিছো। আমাৰ জাতীয় পতাকা আমি ইয়াতে মাদ্ৰাছা প্ৰাংগণত আমি উঠুৱাইছো। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু আমাৰ দিলত এটা শান্তি লাগিছে, ভাল লাগিছে। তো ইনশাআল্লাহ ভাল লাগিছে আৰু বহুত ভাল লাগিছে।
আৰু আমাৰ মাদ্ৰাছাৰ উপসভাপতি আছে, সভাপতি আছে, গাঁওবুঢ়া চাপ আছে, তেখেতৰ ফালৰ পৰা এটা কথা আপোনালোকে শুনিলে মই ভাল পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।